গাইস এনেকুৱা এটা ৰাস্তা ফালে প্ৰথমবাৰ আহিছো না মানুহ দেখি পাইছো না জীৱ জন্তু মাত্ৰ জংঘল এটা সাইডে এফালে পাহাৰ একো দেখা পোৱা নাই বহুত ভয় লাগিছে গাইস এতিয়া আমি ভিডিওটো প্ৰথম পৰা আৰম্ভ কৰো বলক নমস্কাৰ মই মমি আপোনালোকক সকলোকে পুনৰ এটি নতুন ভিডিওলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে গাইস এফালে আহিলে থাকি আছে হাততে লৈ আছে দেই ঠিক আছে মই ফোন কৰিছো আমি এতিয়া গৈ আছো এটা ইমান ধুনীয়া নতুন ঠাইলৈ আপোনালোকক দেখাইছো ভিডিওটোৰ মাজেৰে ভিডিওটো স্কিপ নকৰাকৈ আপোনালোকে চাই গলে সকলোখিনি আপোনালোকে দেখা পাব এতিয়া আমি ইয়াৰ পৰা ৰেডি হৈ যাবৰ বাবে গাইস এফালে সয়াবিন লৈ লৈছো সয়াবিন খাম আমি আৰু এফালে ইয়াৰ গ্লাছ লৈ লৈছো আৰু এফালে এখন বিস্কুট ভাত দি আছে সব খাম আৰু গাইস এফালে বেগ চাগে কুকাৰ সুগাৰ কুকাৰত ভাত আছে চাগে গাইস ভাত আমি এফালে ইয়া দাদাক নিব আহিছো এতিয়া দাদাক গাড়ীত লৈ যাম আৰু আমি এতিয়া পুৰা ৰাওনা হ'ম ধুনীয়া ঠাই এটুকুৰালৈ যাবলৈ ওলাইছো গাইস আপোনালোককো দেখাম আহি যাওক জলদি হওক এই খাবলে খাই গৈ দিয়া হাই আৰু এইফালে তেল ভৰাবৰ কাৰণে আমি গাড়ী ৰখাই দিছো এয়া পুৰা তেল ভৰাই আছে পুৰা ফুল টেংকি তেল ভৰাই লম আৰু কাৰণ দূৰলৈ যোৱা কথাটো তো ফুল টেংকি ভৰাই লম এয়া পুৰা লেকচাৰ দি আছে দুইজনে দেই বেলেগ লেকচাৰ দিছে আৰু এইফালে পুৰা পইচা হিচাপ লগাত লাগি আছে মই আগত যিটো বহি আহিছে এটা ভিডিও কৰিব এইটো হেৰি দেখাব জখলাটো দেখাব মম্মি উঠিবা ৰাখি দিয়া পুছ কৰি দিয়ক এতিয়া পুছ কৰি দিয়ক জখলা হোৱা দেখা পাইছে ইফালৰ পৰা ইফালে যে ৰছী টনা আছে সেয়া হৈছে সোণালী বান্দৰবোৰ যাবৰ বাবে ইখন পাহাৰ পৰা ইখন পাহাৰলৈ সেয়া ধুনীয়াকৈ বনাই দিছে আৰু এয়া চকচোন ইমান সোণালী ধুনীয়া পথাৰ ঘৰলৈ বৰকৈ মনত পৰি গৈছে আৰু এইফালে আমি ফাইনেলি আহি পাই গ'লোহি মেঘালয় এতিয়া আমি ভিতৰত সোমাই যাম আৰু ভাবিছিলোঁ সোমোৱাৰ আগত চেক কৰিব কিন্তু ইয়াত একো চেক কৰা নাই আৰু আমি সোমাই আহি মেলি ইয়াত চাহ খাবৰ বাবে গাড়ী ৰখাই লৈ এতিয়া আমি চাহ খাব লৈছোঁ আৰু গোটেইকেইটাই চাহ বাকি আছো চাহৰ গিলাসটো বেলেগ জানে লাগিছে নহয় নে বাৰু গাইস আমি এফালে পুৰা চাহ খাই আছো দে ৰাস্তাতে খাও এফালে ব্ৰেড লৈ আহিছিলো যে আৰু এফালে দাদাই খাই আছে পুৰা এফালে মই খাই আছো চাহ খাব এতিয়া আমি পুৰা ৰাওনা হৈছো এইফালে দেখা পাইছে পুৰা পাহাৰ কাটি ৰাস্তা বনাই আছে বহলকৈ টেনচন লেনে কো নেই টেনচন দেনে কো হে তো গাইস এইফালে পুৰা আন্ধাৰ হৈ গ'ল এতিয়া এইফালে ছাৰৰ মুডটো অফ হৈ আছে দেই ভয়তে ড্ৰাইভাৰ চেঞ্জ হৈ গ'ল এইফালে এবাৰ দাদাই চলাইছে আমাৰ ইতে ৰেষ্ট লৈছে অলপ গৈ আছো আৰু ইফালে পুৰা হাতী চাতি ওলাই राती हो गल इतिया अभी फिर से ड्राइवर चेंज हो गया गाइस ये सीट खाली हो गया अभी यहाँ पे ये आ गया अभी इस तरफ में अभी आया नहीं तो गाइस बहुत समय लगी गल कारण ड्यूटी पर आहिलो एटु कारणे इतिया माने टाइम तो बहुत देरी हो गल एफले पूरा राती हो गल की कम माने इतिया पोआगे নাই আৰু ভয়ও লাগিছে গাইস কি হ'ব ৰাতি হৈ গ'ল টেনচন নাই বাৰু তথাপিতো আৰু গাইস এতিয়া আৰু লাহেকে পাম অলপ টাইম পিছত কিমান টাইম লাগিব হ্যাঁ কি 25 কিলোমিটাৰ মান আছে আৰু গাইস এক ঘন্টা মান লাগিব আৰু তা পাওঁতে ভয়টো হৈছে না এই ভয়টো নহয় পানী নাই ডিঙি চিঙি শুকাই গৈছে দেখানে আপুনি মই এনে বেলেগ কথা এইজনীক লৈ আহিলো না এই তাইও হে আমাৰ নিচিনাই আৰু তাইক লৈ আহিলো না তাই আমাৰ ঠাইতে আছে হয় না নহয় মই দেখিলো টেনচন বাদ দিয়া হোমষ্টে কেলা ইয়াত হৈ থাকি তেৰিগা মই টেনচন নলও মই ইয়াতে হৈ যাম কি টেনচন আছে তাই ডিগিটোত ভৰাই টালা মাৰি থৈ ইমান টেনচন কিয় লৈছা হয় যে আৰু ক ই
বেচাৰা পানী খোৱা অলপমান পানী খাও এইটো অলপ পানী আহক তাত এয়া বাঁহডাল কাটি ল'ব লাগিছিলে মাংস পুৰি খাবলৈ বেচাৰা বহুত টেনচন আপুনি আনিলে নাই হেৰি পুৰি মাংস পুৰি খোৱা সেইডাল ইহঁতৰ মানুহবিলাক অলপ খেলি মেলি না সেইটো কাৰণে মোৰ ভয় লাগে ৱাৰিছৰ হোমষ্টে যোনটো মই দেখিছিলোঁ ভিডিঅ'ত যদি সেইটোৱে হয় তাৰ গোটেই বাঁহে চাৰিওফালে তাৰপৰাই কাটি কিনি ল'ব পাৰিম ন আজিতো নোখোৱা ন কালিহে কাইলৈহে খাওঁ আজিতো নিৰামিষ দূৰেই কেলা বাল ৰাতি কাৰণে দূৰ লাগিছে কালি চাবাচোন পটককৈ যাই পাম ঘৰ সোনকালে পাই যাম কাইলৈ মানে এনেকুৱা হয় আহিলে আনন্দ দূৰ লাগে দূৰ লাগে তেতিয়া কিন্তু থেংকছটো দিয়া যায় মানে ৰাস্তাটো যে ভাল ৰাস্তাটো ধুনীয়া ভাল ৰাস্তাটো প্ৰব্লেম নাই যে খালি হকুৱা পকুৱা আৰু ৰাস্তাটো বেয়া হ'লে ভাবিছোঁ কি 30 কিলোমিটাৰ লাগিল 2 ঘণ্টা বেছি লাগিলে ন মোটামুটিতো সেইখিনি বেয়া বুলি নকয় কৈ নচলে ভালে আছে শিল চিল পাৰি দিছেতো গাইস এফালে হুই গল এফালে ড্ৰাইভাৰ চেঞ্জ হৈ গল আৰু এফালে হুই গল এয়া বেহুচ আমাৰ ইয়াৰ অৱস্থা এনেকাই হয় যেতিয়া হলো যতে গলো এইটোৱে অৱস্থা হয় আৰু নাহে কাণত ধৰিছে এখন কি হয় এম্বুলেন্স নেকি গৈ আছো আৰু দেই ইয়াত কাৰ্ভ টাৰ্নিং আছে আৰু এফালে ইমানে আন্ধাৰ হ'ল যে ৰাস্তাও ইমান ভাল নহয় ভয়ো লাগিছে এই সাইডত পাহাৰ এফালে জংঘল নাই ঘৰ আছে না মানুহ আছে একো দেখা পোৱা নাই বহুত ভয় লাগিছে ইমানে আন্ধাৰ হৈছে মানে আৰু ৰাস্তাটো চক নাই ইমান বেয়া মানে বহুত বেয়া গাড়ীখনে যিমানে কষ্ট পাইছে বহুত বেয়াও লাগিছে আৰু এখন গাড়ী একদম মানে আহিছে মনটোৱে ভাল লাগি গৈছে মানে দেখি মানে ইমানে আন্ধাৰ ৰাস্তাত যে এখন গাড়ী দেখা পালো শান্তি লাগি গৈছে আৰু সোনকালে কেতিয়া পাওঁ তেনেকুৱা মানে ফিল হৈ গৈছে আৰু মানে বহুত কষ্ট হৈছে ৰাতিটো আৰু ৰাস্তাটো অলপ ভাল হ'লে ভাল লাগে প্ৰথম ভালে আছিল এতিয়া বেয়া তো গাইস ফাইনালি এফালে আমি আহি পাই গ'লোহি আৰু হোমষ্টেত ইয়া হোমষ্টে বাপ্পা বহুত কষ্ট আৰু ইয়া গ্ৰীণ ভেলি সেকেন্ডাৰী 7th ডে কিনি বুলি ক'লে এই মিছা কথা কয় সেইকাৰণে ফোন কৰিব এবাৰ ফোন কৰিছে এইখন স্কুল না স্কুলৰ ওচৰত আছে বুলি কওঁ 7 কিবা স্কুলৰ ওচৰত আছে বুলি কৈ দিছোঁ 7th ডে স্কুলৰ ওচৰত আছে বুলি কৈ দিওঁ নিদং নাই গিলা এইটো কি লাৰু কি হয় এইটো চিঙি লৈ যাওঁ নি এইটো ৰাস্তা হয় এইটো ভাল ৰাস্তাটো ৰাইট সাইড গাড়ী চং না অৱস্থা তো গাইস ফাইনালি আহি পাই গ'লোহি গাইস ফাইনালি আমি হোমষ্টে আহি পাই গ'লো সেয়া ৰুম শুৱক দিয়া মানুহ কি আহে যায় সেয়া আৰু দেই গাইস ভাবিছিলোঁ বেলেগ হ'ল কিবা উপায় নাই আৰু গাইস মানে উল্টা কৰি দিলে কামটো বুকিং কৰি থৈছিলোঁ কিন্তু তেখেতলোকৰ কিবা অসুবিধা হোৱাৰ কাৰণে দেউতাকৰ কিবা অসুখ হোৱাৰ কাৰণে মানে বস্তুটো উল্টা হৈ গ'ল গাইস সেয়া আৰু দেই আমাৰ হোমষ্টে খানা খাম ভাত পানী বনাই লৈ এতিয়া আমি খাবলৈ বহিছোঁ আৰু বহু ৰাতি হৈ গ'ল কালিলৈ আমি আকৌ উঠি সোনকালে যাব লাগিব ধুনীয়া ধুনীয়া ঠাই চাবৰ কাৰণে আজিলৈ এইটো ভিডিঅ' ইমানতে শেষ কৰি দিছোঁ আৰু ধুনীয়া ভিডিঅ' আপোনালোকলৈ আগবঢ়াই যাম আজিলৈ বাই